পালক বন্ধুসকল, আজি এনেকুৱা এটুকু জেগাত আহিছোঁ যিটুকু জেগাত নেকি চাওক এই বেকগ্ৰাউণ্ডত দেখিছে পানীয়ে অৱস্থা নাইকিয়া কৰিছিলে। আৰু ময়ো 2022 চনত মোৰ অৱস্থা বহুত বেয়া আছিলে। মই গাহৰিখিনি চিফ্ট কৰি লৈ গৈছিলোঁ। মোৰ ফাৰ্মত 3 ফুটৰ পৰা 3.5 ফুট পানী হৈ গৈছিলে। আজি মোৰ লগৰ এজনৰ ফাৰ্মত সেইটো অৱস্থা হৈছিলে। তেওঁ ফাৰ্ম ষ্টাৰ্টিং কৰিছিলে, একচুৱেলি পোৱালি মোৰ পৰা আনিছিলে। আৰু ফাৰ্মখন কি গতিত হৈ গৈছে আপোনালোকে চাব, মই সকলো দেখাম। আৰু বানপানীয়ে কি অৱস্থা কৰিছে আৰু তেওঁ গাহৰিখিনি ক'ত ৰাখিছে সেইটোও দেখাম। আৰু কোনো নতুন ব্যক্তি মোৰ চেনেলটো চালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো পাব। আৰু ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ঠিক আছে, বাকীখিনি কথা আমি পাতিম আৰু দেখাই কৰিম। পালকসকল দেখিছে বানপানী কিমান ভয়াৱহ। এজন মোৰ লগৰ হয়, তেওঁ এখন ফাৰ্ম আছিলে, এই ফাৰ্মখনৰ ওচৰলৈ গৈ আছিল। এতিয়া বৰ্তমান ফাৰ্মৰ আপোনাৰ ছাইডত চাওক 4 ফুটৰ পৰা 4 ফুট হ'বনে? 4 ফুটৰ পৰা 3.5 ফুট পানী আছে। বৰ্তমান এখন হাৰিয়া হয়, হাৰিয়া পানী আহি আছে আৰু কলংখন সিটো পাৰে হয়। আৰু বৰ্তমান বাঢ়িয়ে আছে হাৰিয়া। চাওক কিমান বিপদৰ হয়। নতুনকৈ এজন ফাৰ্ম খোলা পালকে এনেকুৱা যদি হয় আৰু কিমান অসুবিধা হয় আপোনালোকে গম পাইছে। আৰু কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলটো চালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো পাব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মই দেখাই আছোঁ। আৰু ভিডিঅ'টো পালে আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ঠিক আছে, মই ওচৰলৈ গৈ লওঁ। নাওখন অলপ লটং পটং কৰি আছে। ঠিক আছে, ওচৰলৈ গৈ লওঁ। দেখিছে ওচৰ পাইছোঁহি। 4 চাইডে পানী হয় আৰু তেওঁৰ ফাৰ্মখন মাজতে আছে। বৰ্তমানত 2 ফুট 1.5 ফুট হ'লে তেওঁৰ ফাৰ্মত পানী সোমাই যাব। ঠিক আছে, আমি আৰু ওচৰলৈ গৈ লওঁ, নামি লওঁ। নাওখনতে বৰ্তমান আছোঁ। দেখিলে পালকসকল, বৰ্তমান তেওঁ ফাৰ্মত নাওপে নামিলোঁ। নৌকাপে নামি বৰ্তমান তেওঁ ফাৰ্মৰ ছাইডত ঘূৰিছোঁ। চাওক তেওঁৰ ফাৰ্মত বৰ্তমান পানী সোমাবলৈ আৰু 1 বেগেটমান আছে। আৰু 4 চাইডত চাওক পানীয়ে ভৰ্তি হৈ আছে। আৰু দেখিছে সকলোৱে দেখিয়ে আছে। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টো যাতে সকলোৱে জানে, দেখে। আৰু আমাৰ নতুনকৈ প্ৰজন্ম উঠি অহা পালকে ফাৰ্ম খুলি কিমান বিপদজনক হৈছে আপোনালোকে দেখিছে। ঠিক আছে, আমি পালকজনৰ লগতো কথা পাতি চাওঁ। ঠিক আছে, কোৱাচোন বাৰু ফাৰ্মৰ কেনেকুৱা প্ৰব্লেম হ'ল, কি হ'ল, কেনেকৈ পোৱালি গাহৰিখিনি কেনেকৈ লৈ গ'লা, ক'ত চিফ্ট কৰিলা? বৰ্তমানতো ফাৰ্মখন পানীৰ মাজত আৰু গাহৰিখিনি আছে আউটত, কোন জেগাত আছে সেইখিনিও দেখাম। গাহৰিখিনি কেনেকৈ লৈ গ'লা আৰু ইমানখিনি যে পানী সোমালেই গম পাইছিলে নে নাই? এতিয়া ধৰি লওক আপোনাৰ মই নতুনকৈ কৰিছোঁ ন, গতিকে তথাপিও মানে ধৰি লওক মই যিমানটো পাইছোঁ কৰি লৈছোঁৱেই। ইমানটো পানী হ'ব বুলিতো মই ভবা নাছিলোঁ। কিন্তু তথাপিও মোৰ সৰু পোৱালি কাৰণে মই এতিয়া এই ওচৰৰ এইখিনিতে অলপ ওখ জেগাত চিফ্ট কৰি ৰাখিছোঁ। তাৰপিছত কি হয় চাওঁ, তথাপিও মানে কি আমাৰ নতুন ফাৰ্মৰ কাৰণে মানে বহুত অসুবিধা। আমি কিবা এটা আশা কৰি কালিলৈকে পানী কিমান দূৰত আছিলে, কিমান দূৰত্বত আছিলে? আৰু আজিৰ ভিতৰত কিমানখিনি পানী বাঢ়ি ইমান যে ওচৰৰ ফাৰ্মখনৰ ওচৰৰ চমু চাপিলিয়ে কিমানখিনি কিমান দূৰত আছিলে বাৰু? পানীটো যথেষ্ট কালি কম আছিলে, কালি বহুত দূৰত আছিলে। তাত দেখিছে আপোনালোকে কিমান দূৰত, আপোনাৰ 40 মিটাৰ দূৰত আছিল পানীটো। কিন্তু ৰাতিৰ ভিতৰত মানে ধৰি লওক সেই জেগাটো বুইছেহি আৰু মই তাতে ৰাতি শুওঁ। সেইটো জেগাতে মই তাতে এইটো আপোনাৰ বেকগ্ৰাউণ্ডত দেখিছে, এইটো টিঙে যে তৰি দিয়ে। তেওঁ তাত ৰাতি পানী নোহোৱা অৱস্থাত তেওঁ তাতে থাকে, গাহৰি ইয়াত থাকে, তেওঁ তাতে থাকে। তাতে তেওঁৰ ৰুম আছিলে। এতিয়া বৰ্তমান পানী হোৱাৰ কাৰণে নেট, এইটো 4 চাইড নেট আছিলে। এইবিলাক দেখিছে, এতিয়া বাঁহৰ পোজ আছে। এটা 4 চাইড নেট আছিলে। এতিয়া বৰ্তমান পানীৰ কাৰণে তেওঁ নেট খুলি লৈ গ'ল। একচুৱেলি নেট তেওঁ খুলি দিয়া কথা এটাই আছিলে, বাঢ়নী পানী যিবিলাক পিট হয়, পিটবিলাক তেওঁ নেটত লাগি পিটবিলাক যাবলৈ ইচ্ছা নকৰে। আৰু পিটবিলাক যদি জাম হৈ যায়, ঘৰটো মানে বাগৰি যোৱাৰ চান্স এটা থাকে, কিয় ভেটিটো নতুন হয় আৰু মাটিটো বৰ্তমান পিট খোৱা নাছিলে। সেইটো ৰিক্সৰ কাৰণে নেটখিনি তেওঁ খুলি দিলে। ঠিক আছে, আৰু এতিয়া বৰ্তমান গাহৰিখিনি কোন জেগাত ৰাখিছে, কোন ওখ চাইড ৰাখিছে? ঠিক আছে, মই মোৰ ঘৰৰ লগতে এই ভেটিটো অলপ ওখ হয়, এই তাতে ৰাখিছোঁ। মই দেখুৱাই আছোঁ বাৰু, তাত গৈ পেলাই দেখুৱাই দিম মই তাতে। ঠিক আছে, আমি গাহৰিখিনি চাম। বৰ্তমান এতিয়া আমি তেওঁলোকৰ কথাখিনি পাতিলোঁ, গাহৰিখিনি চাওঁ, গাহৰিখিনি কেনেকৈ কি অৱস্থাত কেনেকৈ সুস্থ হ'বলৈ আছে। ঠিক আছে, আপোনালোকে টাইম আমি দেৰি নকৰোঁ, সোনকালে যাওঁ, আমি গাহৰিখিনি চাওঁ। এইবোৰ পাইছে, এইবোৰ যে আপোনাৰ মাছে মাৰি থকা না দেখিছে আপোনালোকে, বুটলি আছে। এইটো একচুৱেলি মাছ নহয়, এইটো তলৰ পানীটো আপোনাৰ বুৰবনি লৈ আছে। মাটি আগত শুকাই আছিলে, ফাটি থকা অৱস্থাত আপোনাৰ পানীটো যেতিয়া সোমাই গ'লি, এইটো মাটি উশাহ লৈ আছে, পানীটো তললৈ গৈ আছে। দেখিছে আপোনালোকে, মই দেখাই দিছোঁ চাওক।
কোনো ব্যক্তিয়ে জানিব পাৰে যে এইটো মাছ থাকিব পাৰে, কিন্তু মাছ নহয় একচুৱেলি। এইটো মাটিটো আগত ফাট মেলি আছিলে যি ৰ'দত, এতিয়া বৰ্তমান পানী সোমাই যাওঁতে আপোনাৰ পানীটো তলত যেতিয়া গৈ আছে আৰু মাটিটোৰে এইটো বুৰবুৰণি এটা আৱাজ দি আছে। দেখিছে কিমান অসুবিধা ৰাখিছে তেওঁ। এইটো একচুৱেলি ক'ব গ'লে বাথৰুম আছিলে, বৰ্তমান মানুহ তেওঁলোকৰ নাই, তেওঁলোকৰ হ'ল বহুত বছৰেই হ'ল, 4-5 বছৰ। বাথৰুমটো এনেকৈ পৰি আছে, বৰ্তমান একো লেতেৰা নাই। তেওঁ চাফ চিকুণকৈ যথেষ্ট তেওঁ মেডিচিন ইউজ কৰিছে। বাথৰুমটোত আপোনাৰ চেনিটাইজ কৰি পটাছ পানী ধুই ধুনীয়াকৈ গাহৰিখিনি সোমাই ৰাখিছে। 5টা আছে, দেখিছে পানী নিপুলতে খাই আছে আৰু এনেকৈ ৰাখিছে বৰ্তমান পানী থকা লাগে, আৰু পানী শুকালে তেওঁ তালৈ ৰিচিভ কৰি লৈ যাব। দেখিছে আপোনালোকে, আৰু আপোনালোকে কমেণ্ট কৰিব তেওঁ ফাৰ্মখন লৈ, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু কোনো নতুন ব্যক্তিয়ে চেনেলটো চালে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আৰু বাকীখিনি কথাসকল দেখিলে মই সকলো দেখালোঁ। বাঢ়নী পানীয়ে কি বিলাই কৰিছে উঠি অহা প্ৰজন্ম নতুন যিসকলে ফাৰ্ম খুলিছে, আৰু মোৰ তেনেকুৱাই বিপদ আছিলে 2022 চনত। আৰু এতিয়াও বৰ্তমান যদি মোৰ মাথাউৰি যদি ছিগে, এই পানীটো গৈ যদি আপোনাৰ কলঙত ঠেকা মাৰি যদি মাথাউৰি ছিগে, এওঁতকৈ মোৰ বেছি বিপদ হ'ব। মোৰ ফাৰ্মত আপোনাৰ 10 মিনিট নালাগে ফাৰ্মখন বুৰোঁতে, কিন্তু মোৰ য'ত মাথাউৰিটো মোৰ লগতে হয়, যি ডুগুটি ছিগে 2004 চনত, তেওঁ 2004 চনত সেই একেটো জেগাতে ছিগিছে, 22তো সেই একেটো জেগাতে ছিগিছে। যিডোখৰ জেগাত ছিগে সেইডোখৰ মোৰ ঘৰলৈ মেক্সিমাম 500 মিটাৰমান হ'ব, আৰু পানীটো আহোঁতে মেক্সিমাম 10 মিনিট সময় মোৰ ফাৰ্ম বৈ যাব। কিন্তু এনেকুৱা নহওক, পানীটো এনেকুৱাতে থাকক, মই ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ তাত যদি এনেকৈ হয় মোৰ আৰু বিপদ হ'ব। মানে বৰ্তমান মোৰ গাহৰিখিনি ডাঙৰ হয়, আগতকৈ মোৰ গাহৰিখিনি বেছিও আছে, প্ৰডাকশ্যন বেছি হৈ গ'ল, গাহৰি সংখ্যাটো বেছি হয়, আৰু গাহৰিখিনি ডাঙৰো হয়। আৰু জানে এটা গাহৰি আপোনাৰ ফাৰ্মখনৰ পৰা উলিয়াবলৈ বহুত ৰিস্ক হয়, বহুত যাবই নিবিচাৰে নিজৰ ৰুমটোতে, আৰু এনেকুৱা অসুবিধা হ'লে বহুত বিপদ হয়। ঠিক আছে, আমি যিসকল নতুন পালকে বৰ্তমান ভিডিঅ'টো চাই আছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকক বহুত কষ্ট কৰি মই ভিডিঅ'টো দিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ঠিক আছে, আজিলৈ বাই বাই।